পমৰ মাক আৰু দেউতাকৰ মৃত্যুৰ পিছত বৰমাকে ভাবিছিল বৰমাকৰ লগত চিৰদিনৰ কাৰণে থাকিব পমে আৰু সেইবাবে এতিয়া বৰমাকৰ ওচৰলৈ যিহেতু আহিছিল আৰু সেইবাবে সেইটো কথাত সন্তুষ্ট নহয় প্ৰজ্ঞাই পমৰ ওপৰত আকৌ অত্যাচাৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছত প্ৰজ্ঞাৰ কি হ'ল আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এতিয়া কি হ'ব সোমবাৰৰ খণ্ডটি, তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ লগতে যিসকলে চিৰিয়েল চাই ভাল পায় আৰু লগতে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহে এনেকুৱা ভিডিঅ'বোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। চাওক, যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে সেইটো কাম প্ৰজ্ঞাৰ একেবাৰে ভুল আছিল, যে আগৰ পৰা যিহেতু প্ৰজ্ঞাই তেনেকুৱা কামবোৰ কৰি আছিল, অৰ্থাৎ পমৰ লগত আৰু ঘৰখনৰ লগত আৰু পমৰ মাক লগতে এতিয়া অনুভূতিৰ সকলোবোৰকে যিহেতু এলাক কৰিলে বা এতিয়া যিবোৰ হ'ল পমৰ মাকৰ মৃত্যু হ'ল, দেউতাকৰ মৃত্যু হ'ল, এইবোৰ কাৰ কাৰণে হ'ল? প্ৰজ্ঞাৰ কাৰণে হ'ল। সেইবাবে প্ৰজ্ঞাৰ লাষ্ট সময়ত তেনেকুৱা হ'ল কি ডাক্তৰে হয়তো সেই সন্তানটো অৰ্থাৎ যিটো সন্তান জন্ম হ'বৰ কাৰণে বাট চাই আছিল তেওঁলোক সকলোৱে, আৰু সেইটো সন্তান হয়তো কিবা অপকাৰ হ'ব পাৰে বা এতিয়া সেই সন্তানটোৰ মৃত্যু হ'ব পাৰে। যিহেতু ইমান ওপৰৰ পৰা পৰিছে আৰু ইমান ওপৰৰ পৰা পৰাৰ পিছত যদি সন্তানটো বাচেও তেতিয়াহ'লে বেলেগ হ'ব কিবা ঘটনা, আৰু যদি নাবাচে তেতিয়াহ'লে হয়তো সকলোবোৰ কথা অৰ্থাৎ প্ৰজ্ঞাই যিবোৰ কাম কৰিছে সকলোবোৰ কৈ দিব। অৰ্থাৎ প্ৰজ্ঞাই ঘৰ দুখনক দি বেলেগ কৰিলে আৰু লগতে প্ৰজ্ঞাই দি কাজিয়া লগালে, ডিভ'ৰ্চ নহ'লহেঁতেন, তো প্ৰজ্ঞাৰ কাৰণে হ'ল সেইবোৰ কথা এতিয়া ক'ব। আৰু লগতে পমৰ লগত তেনেকুৱা দি কৰিবলৈ গৈছিল প্ৰজ্ঞাই, তো সেইটো কথাটো পমে কৈ দিব, কাৰণ পমেটো একো নাজানে আৰু পমে সেইটো কথা কৈ দিয়াৰ পিছত প্ৰজ্ঞাৰে দুখ সেইটো কথা কিংচুকেও গম পাব, আৰু কিংচুকে গম পোৱাৰ পিছত কিংচুকে সেইটো কথাৰ কাৰণে ক্ষমা নকৰে আৰু সন্তানটোৰ কিবা হ'লে প্ৰজ্ঞাক এনেও ক্ষমা নকৰে, আৰু লগতে ঘৰৰ মানুহখিনিয়ে প্ৰজ্ঞাক এতিয়াৰ পৰা ভালদৰে ব্যৱহাৰ নকৰে হয়তো পিছলৈ যদি সন্তানটোৰ কিবা হ'বলগীয়া হয়। আৰু প্ৰজ্ঞাই সঁচা কথাখিনি অতি সোনকালে আপোনালোকে দেখিবলৈ পাব কোৱাটো। আৰু যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বেদে লাহে লাহে ধৰা পৰিল আৰু মাটি সম্পত্তি কিনি গাড়ী চলাই এনেকৈ দি থাকিব পাৰিছে, আৰু তাৰ কাৰণে ৰত্নয়ে সেইটো কথা ধৰিব পাৰিছে, আৰু সেইবাবে এতিয়া হয়তো সকলোবোৰ কথা ওলাই পৰিব। আৰু বেদে হয়তো সেই অৰ্থাৎ যিজন পুলিচ নতুনকৈ আহিছে আৰু সেইজন পুলিচক মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰিব বেলেগ বেলেগ পদ্ধতিৰে, আৰু তেনেকৈ এতিয়া বেদে সোনকালে ধৰা পৰিব আৰু বেদেদি সেইবোৰ কাম কৰিছে আৰু সেইটো কথা এতিয়া সম্পূৰ্ণ গম পাই যাব। আৰু বেদে ইয়াৰ পৰা পলাব নোৱাৰে। আগতে যিহেতু বেদে কৈছিল যে মই এইবোৰ কাম বাদ দিম, কিন্তু এতিয়া বেদে সেইবোৰ কামৰ কাৰণে ভয় নকৰা হ'ল আৰু বেদে ওলোটাই সেই পুলিচজনৰ লগত লাগিবলৈ যাব, অৰ্থাৎ সেই পুলিচজনক মেনেজ কৰিবলৈ যাব। আৰু পুলিচজনক কেনেকৈ মেনেজ কৰিবলৈ যায় আৰু মেনেজ কৰিবলৈ যাওঁতে কেনেকৈ ধৰা পৰিব, তো সম্পূৰ্ণ আপোনালোকে অতি সোনকালে দেখিবলৈ পাব। আৰু মই যিহেতু আপোনালোকক কৈছিলে যে নতুন এখন প্ৰতিতৰা ধাৰাবাহিক আহি আছে, তো সেইটো একেবাৰে সত্য নহয়, আপোনালোকৰ মোৰ কওঁতে ভুল হৈছিল আচলতে, আৰু সেইখন ধাৰাবাহিক এইখনেই হয়, কিন্তু বেলেগ বেলেগ অৰ্থাৎ যিজন পুলিচ আৰু ছোৱালী চুৰ হৈ আহিছে আৰু তেওঁলোকৰ কাৰণে আপকামিং বুলি দেখুৱাই আছিল, আৰু তেওঁলোকে হয়তো কিবা এডভাৰটাইজমেণ্টত তেনেকুৱা কৰাৰ কাৰণে ভুল হৈছে। বাকী তেনেকুৱা একো কথা নাই যে নতুন এখন চিৰিয়েল এতিয়ালৈকে আহিব, তো নতুন চিৰিয়েল নাহে, এইখন চিৰিয়েলে এতিয়া শেষ নহয় আৰু আপোনালোকে কিছুদিন হয়তো এই চিৰিয়েলখন দেখিবলৈ পাব। কিন্তু এখন নতুন চিৰিয়েল অতি সোনকালে আহিব, তো সেইখনক এতিয়ালৈকে আহে কি চিৰিয়েলৰ নামটো আপোনালোকে এতিয়াই ৰিভিল নকৰোঁ, বাকী পিছত আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।